কোনো পূৰ্ব পৰিকল্পিত আঁচনি যুগুত নকৰাকৈ বিল খনন কৰা গুৰুতৰ অভিযোগ ভূমি সংৰক্ষণ বিভাগৰ বিৰুদ্ধে, যাৰ বাবে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি খনন কাৰ্য বন্ধৰ দাবী তোলে স্থানীয় ৰাইজে। ঐতিহাসিক কুৰুৱাবাহীৰ চিনাকান কলাবৰীয়া খনন প্ৰকল্পৰ বাতিলৰ দাবীত বোকাখাটত তীব্ৰ প্ৰতিবাদ। 85 মিটাৰ বহল 532 মিটাৰ বহল পুখুৰী খন্দা প্ৰকল্পটো বন্ধ কৰাৰ দাবীৰে উত্তাল কৰি তোলে পৰিৱেশ। এই খনন কাৰ্য অব্যাহত থাকিলে অঞ্চলটোৰ শতাধিক কৃষক সৰ্বশান্ত হোৱাৰ আশংকা স্থানীয় ৰাইজৰ লগতে জাতীয় সংগঠনৰ। প্ৰথমে আপোনালোকক ধন্যবাদ জনাইছোঁ যে চিনাকান ৰাইজ বিপদত পৰিছে আৰু আমি জাতীয়তাবাদী সংগঠন আমি বহি থাকিম, সেইটো কোনো কালে নহ'ব। আমি কৈছে যোৱাকালি আমি বোকাখাট প্ৰশাসনৰ লগত আমি যোগাযোগ কৰিছোঁ, তেওঁলোকে কামটো বন্ধ কৰিবলৈ কৈছে, কিন্তু আজি ক'বলৈ কামটো বন্ধ নহ'লে। আমাৰ কথা হ'ল খিলঞ্জীয়া ৰাইজ বিপদত পৰিব আৰু আমি বহি থাকিম, সেইটো নহ'ব। আমাৰ কথা হ'ল কি ভূমি সংৰক্ষণ। আচলতে ভূমি সংৰক্ষণ বিভাগটো ভূমি সংৰক্ষণ কৰিছে নে ভূমি কৰ্তন কৰিছে তেওঁলোকে? আপোনালোকে চাওক, এই ব্যৱস্থাটো যদি তেওঁলোকে ইয়াত ফিচাৰী খান্দি দিয়ে, অনাগত দিনত চিনাকানবাসী বানপানীত ডুবি যাব। এই ব্যৱস্থাটো কোনো কাৰণত নহ'ব। আৰু প্ৰথমে আমি ধিক্কাৰ দিছোঁ বোকাখাট জিলা প্ৰশাসনক, বোকাখাটৰ সমজিলা প্ৰশাসনক, গোলাঘাটৰ জিলা প্ৰশাসনক। কাৰণ ইতিমধ্যে চিনাকানবাসী ৰাইজ গৈ গোলাঘাটৰ প্ৰশাসনক, বোকাখাটৰ আপোনাৰ প্ৰশাসনক তেওঁলোকে ইতিমধ্যে আবেদন জনাইছিলে। এই গোটেই কথাটো আচলতে এটা ছদ্মবেশী কাৰবাৰ। প্ৰথমতে ইয়াত যেতিয়া খননটো আৰম্ভ কৰিছিলে, ৰাইজে গম পোৱা নাছিলে যে কোনে খনন আৰম্ভ কৰিছে। ৰাইজে নিজাববীয়াকৈ অনুসন্ধান কৰিবলৈ চেষ্টা কৰিছিলে। তাৰপিছতো ৰাইজক কনফিউজ কৰিবৰ কাৰণে, ৰাইজক বিভ্ৰান্ত কৰিবৰ কাৰণে তেওঁলোকৰ প্ৰতিনিধি নমতাকৈ ৰাইজমেলত আহি উপস্থিত হৈছিলে। তাৰপিছত তেওঁলোকে আহি নিজে কৈছে যে এইটো চইল কনজাৰ্ভেশ্যনৰ কাম। আৰু কিছুদিন আগতে মেৰ আৰু কলাবৰীয়া বিল দুখন খননৰ কাম আৰম্ভ কৰিব তেওঁলোকে খুজিছিল, ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু সদ্যহতে সেই কামটো বন্ধ আছে। আৰু তেতিয়া কোৱা হৈছিল যে অসমৰ আৰ্দ্ৰভূমিসমূহৰ পুনৰ খনন কৰি জলধাৰণ ক্ষমতা বৃদ্ধি কৰি তাৰ বানপানী সমস্যা হ্ৰাস কৰা। কিন্তু এতিয়া চাওক, ইয়াত তেওঁলোকে যিটো কৰিবলৈ দিছে 532 মিটাৰ দীঘল এটা বৃহৎ জলাশয় আৰু 85 মিটাৰ দীঘল এটা বৃহৎ বহল এটা জলাশয়। কিন্তু আমাৰ ৰাইজে আশংকা কৰিছে যে এই আপোনালোকে দেখিছে কিনাৰ দিয়ালৈ আহোঁতে যে এয়া গোটেই আচলতে কৃষিভূমি। এই কৃষিভূমি যেতিয়া ইমান প্ৰকাণ্ড এটা জলাশয় খান্দি দিয়া হ'ব, তেতিয়া ইয়াৰ কিনাৰেদি এই কৃষিভূমিৰ ওপৰেদি ধনশিৰি নদীৰ যি বানপানীৰ সময়ত যি পানী ওলাই যায়, সেই পানীৰ যিটো স্ৰোত, যিটো সোঁত, সেই সোঁতটো বন্ধ হৈ যাব। আৰু বন্ধ হোৱাৰ লগে লগে এই কৃষিভূমিত দীৰ্ঘ সময়ৰ কাৰণে পানী থাকিব আৰু মানুহে কোনো আচলতে গোটেই খেতিৰ যিটো ছিজন, আমাৰ শালি খেতি কৰাৰ যিটো ছিজন, সেই গোটেই ছিজনটোতে আচলতে তেওঁলোকে খেতি কৰিব নোৱাৰিব। খুব আমি লজ্জিত হৈছোঁ, মৰ্মাহত হৈছোঁ। কুৰুৱাবাৰীৰ দৰে সচেতন জনসাধাৰণক তেওঁলোকে ডলাৰে বগৰীৰ দৰে তেওঁলোকে লৰৱাই ফুৰিছে। গতিকে এই কথাটোত আমি যথেষ্ট ক্ষোভিত। আজিৰ তাৰিখৰ পৰা আমি প্ৰতিৰোধ সংগ্ৰাম ইতিমধ্যে গঢ়ি তুলিছোঁ, আজিৰ পৰা খুটি পুতি লৈছোঁ। ইতিমধ্যে আপোনালোকৰ কেমেৰাৰ সন্মুখতে আমাৰ প্ৰতিৰোধ সংগ্ৰাম আৰম্ভ হৈছে আৰু ইতিমধ্যে তেওঁলোকৰ খনন কাৰ্য চলাই থকা JCBক আমি ইতিমধ্যে তেওঁলোকক ইয়াৰ পৰা